নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এলপি আৰু ইউপিৰ ক্ষেত্ৰত নতুন পদ্ধতি মতে কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ বিষয়ে যিসকলৰ টোটেল নম্বৰ 54, 55, 56 বা 57 এনে ধৰণৰ 58ৰ তলত আছে। সেই প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত আছে যে তেওঁলোক এইবাৰ তেওঁলোকৰ মেধা তালিকাত তেওঁলোকৰ নাম আহিব নে নাহিব, আৰু বহুজনে কমেণ্টত সুধি থাকে যে এইখন জিলাত পোৱাৰ চান্স আছেনে, তিনিখন জিলাত কোন ক'ত প্ৰিফাৰেঞ্চ দিছে তেওঁলোকে কমেণ্ট ছেকশ্যনত সোধে। তেওঁলোক মানসিকভাৱে যথেষ্ট চিন্তাত আছে আৰু এইবাৰ নিশ্চয় এটা নতুন পদ্ধতিত হৈছে এলপিৰ ক্ষেত্ৰতে হওক বা ইউপিৰ ক্ষেত্ৰতে হওক এটা সম্পূৰ্ণ নতুন পদ্ধতিত নিযুক্তি হ'বলৈ গৈ আছে। আৰু দ্বিতীয়তে মেধা তালিকা প্ৰকাশক লৈ প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাক লৈ অথবা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনক লৈ তেওঁলোক যথেষ্ট চিন্তাত আছে। গতিকে এতিয়া এই যে কম নম্বৰ থকা প্ৰাৰ্থীসকল তেওঁলোকৰো কিন্তু আকৌ কেটেগৰী ৱাইজ কথাবিলাক বেলেগ ধৰণৰ। আনৰিজাৰ্ভৰ ক্ষেত্ৰত আটাইতকৈ কম নম্বৰ থকা বিলো 58ৰ তলত থকা প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত আছে, এলপিৰ ক্ষেত্ৰতে হওক বা ইউপিৰ ক্ষেত্ৰতে হওক, যে তেওঁলোকে কোনোবা এখন জিলাত পাব নে নাপাব। ঠিক অ'বিচিৰ ক্ষেত্ৰত 57, 58 থকাসকলে তেওঁলোকে ভাবিছে যে নিশ্চয় কোনোবা এখনত আহিব, কিন্তু তাতকৈ তলত 55, 56ত থকাসকল যথেষ্ট চিন্তাত আছে যে তেওঁলোকৰ নাম আহিব নে নাহিব। কিন্তু সেই একেই নম্বৰ থকা 54, 55 থকা ST হিলছৰ ক্ষেত্ৰত প্ৰাৰ্থীসকল তেওঁলোকে ভাবিছে যে তেওঁলোক নিশ্চয় পাব, কিয়নো তেওঁলোকৰ পোষ্টৰ সংখ্যা বেছি, মানুহৰ সংখ্যা কম। ঠিক একেদৰে PWDৰ ক্ষেত্ৰতো যথেষ্ট কম নম্বৰ থকা প্ৰাৰ্থীও নিৰ্বাচিত হয়। তথাপিতো ST হিলছৰ তুলনাত PWDৰ যথেষ্টখিনি প্ৰাৰ্থী থাকে। আৰু এইবাৰ টি টাইপছৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে। গতিকে টি টাইপছৰ ক্ষেত্ৰতো সেই কম নম্বৰ থকা 54, 55, 56 থকা প্ৰাৰ্থীসকল পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া আটাইতকৈ টাফ কম্পিটিশ্যনটো যদি হৈছে প্ৰথমেই হ'ল আনৰিজাৰ্ভৰ ক্ষেত্ৰত। এই কম নম্বৰ থকা প্ৰাৰ্থীসকল আটাইতকৈ চিন্তাত আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত, কি এলপিৰ ক্ষেত্ৰতে হওক, ইউপিৰ ক্ষেত্ৰতে হওক, এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰতে হওক, UPSৰ বা ছায়েন্স টিচাৰৰ ক্ষেত্ৰতে হওক বা হিন্দী টিচাৰৰ ক্ষেত্ৰতে হওক। এই আনৰিজাৰ্ভৰ প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত আছে, মানসিক চাপত তেওঁলোক আছে। আৰু দ্বিতীয়তে কম নম্বৰ থকা প্ৰাৰ্থীসকল খুব চাপত আছে, OBC আৰু MOBC প্ৰাৰ্থীসকল। প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি, সেই অনুপাতে পোষ্টৰ সংখ্যা কম। বিশেষতঃ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আনৰিজাৰ্ভ আৰু OBCৰ যিসকল কম নম্বৰ থকা প্ৰাৰ্থী তেওঁলোক যথেষ্ট চিন্তাত আছে, কিয়নো যোগ বিয়োগ কৰিলে দেখা যায় যে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰীত প্ৰায়বিলাক জিলাতেই 65ৰ ওপৰত হ'ব যেন ভাৱ হয়, দুই এখনতহে 65ৰ তলত ৰখাৰ সম্ভাৱনা আছে। ঠিক একেদৰে OBCৰ ক্ষেত্ৰতো আপাৰ প্ৰাইমেৰীত 64, 63 এনেধৰণৰ হোৱাৰ সম্ভাৱনা আছে। এলপিৰ ক্ষেত্ৰতো যদি দেখা যায় যে আনৰিজাৰ্ভৰ ক্ষেত্ৰত প্ৰায়বিলাক জিলাতেই কিন্তু 60+ যোৱাৰ সম্ভাৱনা আছে এলপিৰ ক্ষেত্ৰত, আৰু OBC MOBCৰ ক্ষেত্ৰত 58, 59 থকাৰ সম্ভাৱনা আছে। গতিকে এই যিসকল প্ৰাৰ্থী 58ৰ তলত থকা আনৰিজাৰ্ভৰে হওক বা OBC MOBCৰে হওক, তেওঁলোক যথেষ্ট মানসিক চাপত আছে। কিন্তু এইবাৰ যিহেতু নতুন পদ্ধতিত হ'ব, এইবাৰ কোনেও কিন্তু প্ৰেডিকশ্যন কৰিব নোৱাৰে। আৰু এলপি আৰু ইউপিৰ ক্ষেত্ৰত বহু প্ৰাৰ্থী এইবাৰ বাদ পৰি যোৱাৰ সম্ভাৱনা আছে, বিশেষতঃ এলপিৰ ক্ষেত্ৰত BEd প্ৰাৰ্থীসকল। ঠিক একেদৰে আটাইতকৈ চাপত থকা প্ৰাৰ্থীসকলৰ ভিতৰত হ'ল SC কেটেগৰী প্ৰাৰ্থীসকল। SCৰ ক্ষেত্ৰতো যথেষ্ট কাট অফৰ কম্পিটিশ্যন হয়, তথাপিতো OBC বা আনৰিজাৰ্ভৰ তুলনাত কম হয়। কিন্তু ST প্লেইনছৰ ক্ষেত্ৰত কিন্তু কম নম্বৰ থকা প্ৰাৰ্থীও পাইছে। আপোনালোকে বিশ্লেষণবিলাকত নিশ্চয় দেখিছে, যোৱা বছৰে হওক বা তাৰ আগত ST প্লেইনছৰ ক্ষেত্ৰতো কিন্তু কম নম্বৰ থকা প্ৰাৰ্থীও পায়। গতিকে ST প্লেইনছৰ ক্ষেত্ৰতো 56, 57, 55 থকা প্ৰাৰ্থীও কিন্তু কোনো কোনো জিলাত তেওঁলোকৰ নাম অহাটো নিশ্চিত। গতিকে এই যিকেইটা কেটেগৰী আনৰিজাৰ্ভ, OBC আৰু SC কেটেগৰী প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত আছে। প্ৰথমেই হ'ল আনৰিজাৰ্ভ কেটেগৰী, দ্বিতীয়তে হ'ল OBC কেটেগৰী আৰু তৃতীয়তে হ'ল SC কেটেগৰী। আৰু কম নম্বৰ থাকিলেও তেওঁলোকক পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থকা কেটেগৰীকেইটা হ'ল ST হিলছ, ST প্লেইনছ আৰু PWD আৰু টি টাইপছ। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে, এই তিনিটা কেটেগৰীত কিন্তু কম্পিটিশ্যন যথেষ্ট বেছি আছে, আনৰিজাৰ্ভেই হওক, OBC MOBC হওক অথবা SC কেটেগৰীতে হওক। বহু প্ৰাৰ্থীয়ে কমেণ্ট ছেকশ্যনত সুধি আছিলে, গতিকে আজি আপোনালোকৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে এটি বিশ্লেষণ আগবঢ়াই দিলোঁ। আপোনালোকৰ মন্তব্য কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ।